কেনে নিশংস হ'ব পাৰে মানুহ আপোন মানুহবোৰ ইমান নিষ্ঠুৰ হ'ব পাৰেনে ৰহস্য ফাদিল হ'ল টংলাৰ দুই কিশোৰৰ হত্যাৰ হতিয়া ভাতৃয়ে হত্যা কৰিলে গৌৰৱ আৰু কৌশিকক ৰহস্য ফাদিল হ'ল টংলাৰ দুই কিশোৰৰ হত্যাৰ হতিয়া ভাতৃয়ে হত্যা কৰিলে গৌৰৱ শৰ্মা আৰু আনগৰাকী ভাতৃ কৌশিক শৰ্মাক হতিয়া ভাতৃয়ে হত্যা কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ভাতৃক হত্যাৰ সন্দেহত আটক জ্যেষ্ঠ ভাতৃ নীৰজ শৰ্মাক জানিব পৰা অনুসৰি পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী অভিযুক্ত নীৰজ শৰ্মা মহেন্দ্ৰৰ প্ৰথমা পত্নীৰ পুত্ৰ মাতৃ আৰু ভক্তিৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা কিছুদিন পূৰ্বেহে টংলালৈ আহিছিল অভিযুক্ত নীৰজ হত্যাকাণ্ডত ব্যৱহাৰ কৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক্সযোগে প্ৰকাশ কৰিছে এই তথ্য শুকুৰবাৰে টংলাৰ জোৰপুখুৰী স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা মৃত দুই কিশোৰৰ বয়স ক্ৰমে 12 আৰু 14 বছৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছে দুইজন কিশোৰৰ মৃতদেহ কেনে নিশংস হ'ব পাৰে মানুহ আপোন মানুহবোৰ ইমান নিষ্ঠুৰ হ'ব পাৰেনে ৰহস্য ফাদিল হ'ল টংলাৰ দুই কিশোৰৰ হত্যাৰ হতিয়া ভাতৃয়ে হত্যা কৰিলে গৌৰৱ আৰু কৌশিকক ৰহস্য ফাদিল হ'ল টংলাৰ দুই কিশোৰৰ হত্যাৰ হতিয়া ভাতৃয়ে হত্যা কৰিলে গৌৰৱ শৰ্মা আৰু আনগৰাকী ভাতৃ কৌশিক শৰ্মাক হতিয়া ভাতৃয়ে হত্যা কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ভাতৃক হত্যাৰ সন্দেহত আটক জ্যেষ্ঠ ভাতৃ নীৰজ শৰ্মাক জানিব পৰা অনুসৰি পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী অভিযুক্ত নীৰজ শৰ্মা মহেন্দ্ৰৰ প্ৰথমা পত্নীৰ পুত্ৰ মাতৃ আৰু ভক্তিৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা কিছুদিন পূৰ্বেহে টংলালৈ আহিছিল অভিযুক্ত নীৰজ হত্যাকাণ্ডত ব্যৱহাৰ কৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে এক্সযোগে প্ৰকাশ কৰিছে এই তথ্য শুকুৰবাৰে টংলাৰ জোৰপুখুৰী স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা মৃত দুই কিশোৰৰ বয়স ক্ৰমে 12 আৰু 14 বছৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছে দুইজন কিশোৰৰ মৃতদেহ